ঢিঙৰ বৰভেটিত থলুৱা সংস্কৃতিৰ শোভা বৰভেটি গাঁৱৰ পৰম্পৰা অনুসৰি এখন খেল অনুষ্ঠিত হয় গাঁৱৰ পৰম্পৰা ৰক্ষা কৰি বহাগৰ 7 বিহুৰ ভিতৰত অনুষ্ঠিত কৰে সেই খেল আবাল বৃদ্ধ বনিতা স্বতঃস্ফূৰ্তে অংশগ্ৰহণে এক উৎসৱ মুখৰ পৰিৱেশৰ সৃষ্টি কৰে এই ক্ৰীড়া সমাৰোহত দৌৰ কুকুৰা যুঁজ আৰু চামুচত মাৰ্বল নিয়াৰৰ পৰম্পৰাগত খেলসমূহ অনুষ্ঠিত কৰা হয় কণ ল'ৰা ছোৱালীৰ পৰা আৰম্ভ কৰি গাঁৱৰ জ্যেষ্ঠ নাগৰিকলৈকে সকলোৱে অংশগ্ৰহণ কৰি পুৰণি স্মৃতি সজীৱ কৰি তোলে আমি দৃশ্য দেখুৱাইছো এয়াই হৈছে আসলতে অসমীয়া সমাজৰ পুৰাতন পৰম্পৰা এনেধৰণে এইসকল লোক আহে আৰু তেওঁলোকে বিভিন্ন ক্ৰীড়াত অংশগ্ৰহণ কৰে আৰু গাঁওখনৰ যি একতা সেই একতা বৃদ্ধিৰ অন্যতম এটা উৎসৱ বুলি এই খেলখনক আসলতে গণ্য কৰা হয় পৰম্পৰা অনুসৰি প্ৰতি বছৰে অনুষ্ঠিত কৰি অহা হৈছে এই খেল আৰু মহিলাসকলে এনেধৰণৰ খেলত সকলে অংশগ্ৰহণ কৰিছে বিভিন্ন ধৰণৰ খেলসমূহ আসলে ইয়াত প্ৰদৰ্শন কৰা হয় ইয়াত খেলুৱা হয় সকলোৱে সমস্যাৰে অংশগ্ৰহণ কৰে খেলে আৰু আনন্দ উপভোগ কৰে